Hello everyone, welcome to the channel. So আজি আমি গৈ আছো এটা স্পেশাল ঠাই লৈকে এতিয়া আমি জালুকবাৰী পৰা ওলাইছো টাইম হৈছে এটা মৰ্নিং 7:30 থকুৱাখানা লৈকে গৈ আছো স্পেশাল ঠাই এটাত গৈ আছো কত গৈ আছো আপোনালোকক জনাম আজি ব্লগটিত মোৰ লগত আছে ইয়া যোগী স্যাৰ দুইজনে গৈ আছো স্যাৰে গাড়ী চলোৱাত ব্যস্ত এতিয়া আমি ৰখিছো এতিয়া প্ৰয়াত জুবিন গাৰ্গৰ সমাধিস্থলী বুলি ক'বলৈ আচলতে বেয়াই লাগে যি তেখেতৰ শেষ স্থান সোণাপুৰস্থিত এই বিশেষ ঠাইডোখৰ আপোনালোকে নিশ্চয় চিনি পায় তাত ৰখিছো আমি একাজলি শ্ৰদ্ধাঞ্জলি জনাব কাৰণ ইয়াত ৰখিলো তেওঁ একাজলি শ্ৰদ্ধাঞ্জলি জনাই আমি আমাৰ যাত্ৰা অব্যাহত ৰাখিম খুব এটা আজি প্ৰায় এমাহে হবৰ হ'ল 20 দিনতকৈ অধিক হ'ল আমি তেখেতক এতিয়াও পাহৰিব পৰা নাই গোটেই অসমবাসীয়ে পাহৰিব পৰা নাই এই বিশেষ আত্মাটোক তেখেতক পুনৰবাৰ সুঁৱৰিছো তেখেতক পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু অপমান ইয়াত আমি ৰৈ অপমান তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনাই আমি আমাৰ যাত্ৰা পুনৰ কৰিম তো চাই থাকিব ভিডিঅ'টি আশা কৰোঁ আপোনালোকে ভালেখিনি বস্তু দেখিবলৈ পাব এয়া চাওক আপোনালোকে দেখিবলৈ পাইছে এইখন হৈছে জিয়া ভৰালী নদীৰ ওপৰত থকা দলং আপোনালোকে গমে পায় জিয়া ভৰালী নদীটো কিমান ঐতিহাসিক হয় আচলতে অৰুণাচল প্ৰদেশত কামেং বুলি জনা যি নদী সেয়া আহি পেলাই অসমত সোমাই পেলাই জিয়া ভৰালী নাম লয় আৰু এই নদীৰ ওপৰতে আপোনালোকে গম পায় যে প্ৰথমখন আহোম মোগল কনফ্লিক্ট যি হৈছিলে আহোম মোগলৰ যুদ্ধ 1615 চনত হৈছিলে এই ভৰালী নদীৰ পাৰতে ইয়াক জিয়া ভৰালী বুলি কোৱা হয় আৰু এই জিয়া ভৰালী নদীয়ে আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানকো চুই যায় শোণিতপুৰ জিলাৰ আৰু আমি এতিয়া তেজপুৰত আছো আমি ঢকুৱাখানালৈকে যাম আৰু আপোনালোকে ইতিমধ্যে দেখিলে আমি কলিয়া ভোমৰা নদী পাৰ হলো আৰু তাৰপিছত এয়া জিয়া ভৰালী আৰু আগলে বহুত কিবা কিবি দেখিম আপোনালোকক দেখুৱাই থাকিম আমি এতিয়া গহপুৰ পালো আমি গহপুৰত কুশল স্যাৰ থাকে মই ইয়াতে হেৰিৰ ওচৰত ৰখিছো দোকানখনৰ নাম কোৱাচোন চাই পেলাই দোকান এই ডালমিয়া চিমেণ্টৰ পোষ্টাৰটো যে আছে তেল ডিপুটো পোৱাৰ আগতে এইখিনি মানুহ ৰখিছো তেল ডিপুটো কোনটো তেল ডিপু এই টাউনৰটো ইণ্ডিয়ান অইল আচ্ছা আচ্ছা ঠিক আছে মই আগবাঢ়িছো কুশল স্যাৰ আগত ৰৈ আছে আমি গহপুৰ আহি পালো স্যাৰো আগত ৰৈ আছে স্যাৰক এবাৰ আমি লগ কৰি যাম আপোনালোকক দেখুৱাম বাকি কেনেকুৱা এয়া কুশল স্যাৰক লগ পালো কুশল স্যাৰক চাহ খাম বলা চাহ খাবা বলা তাতে কথা পাতিম বলা হয় নেকি ইয়াৰো আমাৰ কুইট ইণ্ডিয়া মুভমেন্টৰ টাইমৰে কনকলতা মুকুন্দ কাকতি এইখন আছিলে গহপুৰ থানা পুৰণা যিখন থানা এইখন থানা আছিল এইখন পুৰণা থানাখন এতিয়াও ভঙা নাই সেইখন ৰিপেয়াৰিং কৰি ধুনীয়াকে কালাৰ চালাৰ দি সজোৱা হৈছে মানে 42 মানে পুৰা এক্টিভলি আছে ন আৰু কনকলতা মুকুন্দ কাকতিৰ স্মৃতি শহীদটো মানে কোনখিনিত হৈছিল শহীদটো এক্স্যাক্টলি শহীদ ইয়াতে হোৱা এই এৰিয়াতে মানে ইয়াৰ পৰা তোমাৰ প্ৰচেছন কৰি গৈছিলে ন প্ৰচেছন কৰি যাওঁতে তাৰ পৰা যিটো হেৰি আছিলে মানে পুলিচৰ দল তেতিয়া ধৰা থানাখন এনেকুৱাত আছিলে এতিয়া পুখুৰীটো অকণ ডাঙৰ হ'ল ডাঙৰ হৈ গ'ল পুখুৰী মানে আগতে ধৰা বাউণ্ডেৰী নামৰতে পুখুৰীটো অলপ এনেকে এৰিয়াটো সৰু আছিলে মানে পুখুৰী আছিলে এতিয়া বাউণ্ডেৰী চাউণ্ডেৰী কৰি ডাঙৰ কৰি দিলে ভাল লাগিছে যথেষ্ট ইয়াত মাছ আৰু তোমাৰ কাছ বহুত আছে আচ্ছা ক'ৰবাত গহপুৰত যদি কাছ ওলাই ইয়াতে আনি এৰি দিয়ে হয় নেকি কাছ আৰু মাছ এই বিস্কুট দিব পাৰে কিন্তু যদি বিস্কুট দি দিয়া ন গোটেই মাছ আহি একদম কোলা হৈ যায় গোটেইখন তাকে ভাল লাগিছে কিন্তু নাজাৰটো না এটা ক্লান্ত পৰিৱেশ আৰু ইয়াত তোমাৰ এটা হেৰি আছে এই স্প্ৰে কৰে যে পানীটো এটা আছে সন্ধিয়া সময়ত লাইটিং কৰি থয় আচ্ছা আচ্ছা আহা তোমালোকে মাজে মাজে ইয়াত ন এই ইয়ালৈ কি আহিব আৰু কি আহিব আমি লোকেল মাছ চোৱা এই ডাঙৰ ডাঙৰ মাছ আছে বহুত ডাঙৰ ডাঙৰ মাছ আছে এইখিনি সৰু আৰু তাকে
বহুত ডাঙৰ ডাঙৰ মাছ আছে কেমেৰাত বেছি ডাঙৰ নাহে মাছকেইটা কিন্তু প্ৰেক্টিকেলি ভাল লাগে এইফালেও আছে মাছে মাছ তো ফ্ৰেণ্ডছ আপোনালোকে দেখিছে আমাৰ লগত কুশল ছাৰ আছে কুশল ছাৰে খুব ধুনীয়াকৈ বুজাই দিলে আমাক এই গহপুৰৰ যি কনকলতা উদ্যান যথেষ্ট ঐতিহাসিক 1942 চনৰ যি আমাৰ ভাৰত ত্যাগ আন্দোলন সেই সময়ৰ পৰা আপোনালোকে গম পায় মুকুন্দ কাকতি কনকলতা জড়িত হয় এইখন থানাতে শ্বহীদ হৈছিলে তেওঁলোকে ইমান বেছি ঐতিহাসিক এডোখৰ ঠাই ইয়াত এটা বহুত ইণ্টাৰেষ্টিং কাহিনীও আছে দেই মই কৈ দিছোঁ কনকলতাই প্ৰথম অকলে ফ্লেগখন ধৰি আহিছিলে আচ্ছা যেতিয়া গুলিটো মাৰিলে মানে গুলিটো মৰাৰ আগে আগে কনকলতাৰ যিখন ফ্লেগ গুলিটো লগাৰ লগে লগে মানে ফ্লেগখন পৰি যাব ধৰিছিলে ন একেটা গুলিয়ে মুকুন্দ কাকতিক কিন্তু আঘাত কৰিছে মানে একেটা গুলিতে দুইজন শ্বহীদ হৈছে এইটো মানে অকমান ডেপ্থ ফেক বহুতে নাজানে চাগে হয়নে আৰু সেই পতাকাখন মানে মুকুন্দ কাকতি আহিলে কেতিয়া পতাকাখন যেতিয়া পৰি যাব ধৰিছিলে তেতিয়া মুকুন্দ কাকতি আহি পতাকাখন ধৰিলে তাতে যিটো মূৰ্তি তাত বনোৱা হৈছে দুইগৰাকীয়ে তাতে পতাকাখন দুইগৰাকীয়ে ধৰি আছে মানে কনকলতা যেতিয়া গুলি কৰিছিলে তেতিয়া পতাকাখন পৰিব নিদিলে মুকুন্দ কাকতি আৰু লগে লগে দুইজনৰ শ্বহীদ হৈছে এনে কনকলতাৰ কথাটো বহুতে জানে কিন্তু মুকুন্দ কাকতিৰ কথাটো নাজানে যে পতাকাখন পৰিব নিদি পেলাই আহি তেওঁ শ্বহীদ হৈছে তাত এক্সেক্টলি এতিয়া আমি বিহপুৰীয়া পাৰ হলো আমি এতিয়া ঢকুৱাখানাৰ ফালে আগবাঢ়ি আহি আছো আৰু এতিয়া আমি পাইছো ডিক্ৰং ৰিভাৰ আপোনালোকক দেখাই দি আছো ডিক্ৰং নৈ পাইছো আমি এতিয়া ওয়েলকাম মানে থ্যাংক ইউ ধন্যবাদ বহুখিনি দূৰৰ পৰা আহিলো ফাইনালি ভাল লাগিল বাকি কেনেকুৱা মই আপোনালোকৰ তাত যাওঁতে এইটো হৈছে মোৰ আটাইতকৈ লং জাৰ্ণি আৰু মই ভাবো আপোনাৰ আজি চাগে গাড়ী আটাইতকৈ লং জাৰ্ণি বাপৰে বাপ হয়নে ভাল লাগিল ধন্যবাদ ফৰ গাইডিং একো নাই দিয়ক এই ওপৰত অফিচ আছে অফিচ পিছত চাম এতিয়া বলক চাহ অলপ খাই লওঁ ঠিক আছে লাগেজ লৈ লৈ আপোনালোকে চাই থাকিব আমি এছপিকে ছাৰৰ এতিয়া অফিচত যাম আৰু গোটেইখিনি বস্তু দেখুৱাম অকমান ডিটেইলছত আহিম কৈ ঠগি আছিলে এতিয়া বিয়া পাতিলে বিয়া পতাৰ পিছত ফাইনেলি বিয়া আহি পাইছে বিয়া পতা আগত নাহিলে কিন্তু চাই থাকিব আমি দেখুৱাই আছো ছাৰৰ অফিচটো সো ফাইনালি আমি এছপিকে ছাৰৰ অফিচত এতিয়া সোমাম অফিচৰ বাহিৰত ৰৈছো অলপ তেওঁ অফিচটো আপোনালোকক দেখাম কেনেকৈ ক্লাছ কৰে তেওঁ অফিচত কেনেকুৱা কি আছে ছাৰ আছে বাকি কেনেকুৱা ৰিজাল্ট দিছে আজি এটা ভাল শুভ দিনত আহিছো আজি এডিআৰই 3 ৰিজাল্ট দিছে এডিআৰই গ্ৰেড 3 এডিআৰই 2.0 গ্ৰেড 3 ৰিজাল্ট দিলে বাকি মনচন ভাল সব ঠিকে চলি আছে যথেষ্টখিনি ভাল আচ্ছা মানে জানি নহয় কাৰোবাৰ যদি কিবা এটা সহায় কৰিব পাৰে কিবা এটা যদি হয় তাৰ কাৰণে কিমান মনটো ভাল লাগে যেতিয়া আপুনি এটা ফোন কল পায় ছাৰ চাকৰিটো পালো এইটো আৰু মানে সুখ নাই বৰ্তমান সুখ নাই আপুনি নিজে বুজি পাইছে নহয় এক্সাক্টলি আপোনাক অফিচটো দেখাই দিওঁ প্ৰথমবাৰ সোমাইছে আৰু একো চোৱা নাই ডাইৰেক্ট সোমাই এফালে বাৰু বৰ বিশেষ চাবলগীয়া বস্তু নাই এফালে এইখিনি আমি এনেই কিতাপটো বনাই মেলি খাওঁ তাতে আমি তাতে বাকী সেইখিনি আছে ইনভাৰ্টাৰ্ছখিনি আৰু এইটো কেৰম আমি কেৰম খেলোঁ মজা অ'কে মন গ'লে আৰু সেইটো অনা হ'ল চাহ খাম বুলি এনেই আছে ইয়াতে বহো প্ৰথম বহেনে অলপ ঘূৰি লয় একো নাই অকমান বহিম ঘূৰিম বহুত এনজয় কৰিবলগীয়া আছে ঘূৰি লওঁ একবাৰ অফিচটো দি লওঁ চিয়'ৰ ইয়াতে আমি বহো এইটো ৰিং লাইট আপোনাক মই যে বেকগ্ৰাউণ্ড কথা কৈছোঁ আমি ইয়াতে বহিলোঁ ইয়াতে আৰামত শ্বুট কৰা হয় মানে ৰিক্ৰিয়েশ্যন মানে কাম ৰেষ্ট তাৰপিছত আৰু হেৰি হয় ধৰি লওক আমি কথা চথা পাতিবলৈ হ'লে টিমে লগ পাবলৈ এইখিনিতে বহি আমি কথা পাতোঁ আচ্ছা দুডাল মাইক্ৰফোন মই লগাই লৈছোঁ এডাল আপুনি লগাই লওক ঠিক আছে তাৰপিছত এই ঠাইটো আমি বেলেগ ঠাই বনাব লাগে তাত বনোৱা হোৱা নাই ইয়াতে চাহ বনাই আৰু আচ্ছা ইয়াতে তেনেকৈ সেইটো লেতেৰা হৈ আছে অলপ এইটো মানে সেয়া হয় মানে কেণ্টিন সৰু কেণ্টিন আমাৰ চাহৰ কেণ্টিন বেলেগ একো নহয় অকল চাহ বনাই যাৰ যিমান মন যায় চাহ খাব পাৰে একো অসুবিধা নাই মানে এইটোক লৈ তোমাৰ অফিচ তোমাৰ মানে মেইন চিটিং এইটো হ'ল মোৰ কেবিন এইটো তোমাৰ কেবিন ৱেলকাম টু মাই কেবিন চাওক পুৰা ছাৰৰ কেবিন লাক্সাৰিয়াছ কেবিন নহয় দেই একেবাৰে চিম্পুল সৰু হয় মেইনকে আৰু ইয়াতে বহো ইয়াতে লেপটপ আছে ইয়াতে কাম কৰো আৰু ইয়াত চিচিটিভি খিনি এটাতে আছে আমি তাতে হেৰি কৰো আৰু ঠাইটো সৰু হ'ল
ইয়াৰ ভিতৰত কিন্তু বহুতখিনি বস্তু আছে এইটো টেলিপ্ৰম্পটাৰ এটাও আছে আচ্ছা আচ্ছা টেলিপ্ৰম্পটাৰটো আমি কিনিলো এবাৰো ইউজ নকৰাকে খুলি ভৰাই থৈ দিছো হেতু আছেহে আছে নে আছে বলক বাকি ভাল লাগিল আৰু চাম আমি বলক একেবাৰে দেখাই দিও আৰু হৰু অফিস একদম স্মল মানে আৰু যদিও মানে আছে আৰু এটো প্ৰিন্টাৰ এটোতে আমি জিটি প্ৰিন্ট কৰো আৰু মোৰ তাতো হৰু প্ৰিন্টাৰ এটা আছে বাৰু তাৰ পিছত তাত বহে 3D বাহি আছে বাৰু অলপ পিছত আহিব তাত 3D বহে আৰু একিন মনমোহন দা বুলি কয় তেখেত বহে তো 3D পৰ যিখিনি কাম সহায় কৰিব লগা আছে খিনি মনদাই ইয়াৰ পৰা সহায় কৰি দিয়ে তো দুজন তেওঁলোকৰ কাৰণে এখিনিত বহে বিশেষকে পাৰ্ট হয় মানে বিশেষকে মক টেষ্টৰ পৰা আৰম্ভ কৰি পিপিটি কিং বুলি কওঁ আমি তাক পিপিটি কিং যিমান পিপিটি দিয়ে হি তৎক্ষণাত বনাই দিব পাৰে থাম্বনেল যিমান বনে এটো পৰা বনে হেতুত হে উজ্জ্বল বহে আৰু যিমান লিংক বনাব লগা আছে বা এনেকুৱা ধৰণৰ কাম বিলাক উজ্জ্বল সব এটো পৰা চলে আমাৰ থাম্বনেল উজ্জ্বলে বনাব এতিয়া হিয়ে বনাব মই আছো পাৰ্ট টাইম লাগিলে আৰু তাৰপিছত এটোত বহিব ছয়নিকা বুলি কয় তেখেতৰ কাম বহুত মানে মাল্টিপল কাম এবাৰ আমি মানে কি বেষ্ট এমপ্লয়ি এৱাৰ্ড টু তেখেতক দিছো আচ্ছা আচ্ছা তেখেতে মানে বহুত কাম কৰে তেখেতৰ কামৰ হিচাপ নাই বহুত কৰে এখিনি বহে মানচি আচ্ছা এখিনি অনলি পিপিটি বনে আৰু মক টেষ্টটো কেতিয়াবা আৰু এটোই হল আমাৰ আটাইতকৈ দামী সিস্টেমটো আচ্ছা ভিডিও এডিটিং ওকে কমপ্লিট ভিডিও বেঞ্চমাৰ্ক বেঞ্চমাৰ্কৰ মানে হেৰি হৈ গল যিখন মনিটৰ হয় মনিটৰ এটো নাছিলে বেলেগ এটা আছিল মনিটৰটো বেয়া হৈ গল তাত আছে এতিয়াটো তো হেতু মনিটৰ কাৰণে এটো ইউজ কৰা হয় এখন কোনবা ষ্টুডেন্ট এগৰাকী দিছিলে জন্মদিন হবে আৰু আছে হিফালে আই থোৱা আছে কৰবাত তাত দিছিলে ষ্টুডেন্ট এগৰাকী পঠাই দিছিলে তাপা এটোত ৱেবসাইটৰ কাম চলে তাপা এটোত সুৰজ শৰ্মাদা আমাৰ সমাচাৰ এই সমাচাৰক সুপত দিছেছোন না তেখেতে নিজে লৈছে তেখেতে নিজে বিচাৰি লৈছে আপোনালোকে সুৰজ ছাৰৰ ক্লাছ চাই থাকে নিশ্চয় খুব ফ্ৰিকুৱেন্ট ক্লাছ লৈ থাকে ওয়ান অফ দা লিড এডুকেটৰ অফ লাৰ্ন ইট স্পিক ইজন্ট ইট ইয়ানে না হাইয়েস্ট ক্লাছ যদি আমি কাউন্ট কৰিবলৈ যাও মোৰ পিছতে এখেত আছে থাকে আৰু হেয়া উজ্জ্বলৰ এডিটিংৰ কামাল হেইবোৰ জুবিন গাৰ্গৰ কাৰণে গুটে ফটো আমি মানে ধুনিয়া লাগিছে ন এখিনি সম্পূৰ্ণৰূপে ই বনোৱা একদম ৰিসেন্ট হয় এখিনি স্যার ৰিসেন্ট হয় আৰু তাত কোনো ধৰণৰ কপি কিবা কিবি এবোৰ নাই কমপ্লিটলি হি নিজে বনোৱা গেমছত মানে এটা পেনড্ৰাইভ আছে সবে নিজৰ দেখা পাইছে আপোনালোকে চাওক এটা দিন আছিল এটা যুগ আছিল যত মানুহে কি ৰাখিছিল চাবি ৰাখিছিল আজিৰ ডেটত চাওক ডিজিটেল ইণ্ডিয়া পেন ড্ৰাইভ ৰাখিছে আমাৰ এছপিকে কেনেকে আপোনালোকে নামাকৰণো কৰিছে তাত তাৰপিছত আৰু কিতাপ আমাৰ কিখনে আছে বৰ্তমান কিতাপ কিন্তু মানে যথেষ্টখিনি ঠাইত আছে দেই এতিয়া কিতাপ ইয়াক লাইব্ৰেৰী বুলি ডিক্লেয়াৰ কেলে কৰি নিদিয়া লাইব্ৰেৰী বুলি ক'ব পাৰো মিনি লাইব্ৰেৰী ইয়াত আছে ধৰি লওক মোৰ নিজৰ পঢ়া মোৰ যিখিনি কিতাপ লাগে তাতে আছে সবাৰে এই তলৰ টেবুলৰ মানে হেয়তে বক্সতে বহুতখিনি কিতাপ ভৰাই থৈ দিছে এটা দুখ লগা বিষয়টো মই আসাম ইনসাইটখন আনিব পাহৰিলো আসাম ইনসাইট আছে আসাম ইনসাইট বিচাৰি উলিয়াব লাগে এতিয়া আসাম ইনসাইট আছে ট্ৰেডিবৰ লগত আছে ন আসাম ইনসাইট কিতাপ দুটা কপি আছে এই এনেকে জাপ হৈ আছে হয়তো ভিতৰত আছে বা কৰবাত আছে এনেকে কিন্তু আছে দুটা কপি আছে এটা খুব সুখৰ বিষয় হয় আমাৰ এছপিকে ছাৰৰ নিচিনা এজন এনেকুৱা খুব ডাঙৰ এডুকেটৰৰ ওচৰত মোৰ কিতাপ আছে খুব বেছি সুখৰ কথা কয়ও আপুনি ভাল লাগিল কিতাপ মই আসাম জিকে কাৰণে মই সবৰে কিতাপ মানে চেক কৰিছো যিমান কিতাপ আছে সব আনিছো মই বিশেষকৈ এখন কিতাপৰ দেখিছে না এডিশন গুটে কিটা আছে এখন শৈলেন বৈশ্বৰ এখন গুটে কিটা এডিশন আছে তাৰ পিছত এখনো হেই অংশমান গগৈ ছাৰৰ ৰিসেন্টলি লাইছে আৰিহান্তৰ আছে আৰু কেবাখনো বহুত মানে আসাম জিকে আছে আৰু আপোনাৰ কিতাপ কিখন দুটা কপি মোৰ ওচৰত আছে এটা এক্স্যাক্টলি এটা কোড আছে মই নাজানো কিন্তু আছে এটো মই শিওৰ আমি ভাগৱত গীতা আনি থৈছো কালকি পুৰাণ আনি থোৱা আছে বঢ়িয়া মেইন হেইলে যাও আপোনালোকে দেখিছে অলমোস্ট আমি কভাৰ কৰিছো আৰু মেইন হেৰি মানে ক্লাছৰুম জৰ পৰা চলে জৰ পৰা মেইন কামখিনি চলে এইখিনি চাবলৈ আমি ইমানে অফিচাৰ বিশেষ নাই আমাৰ প্ৰথমটো ক্লাছৰুমলৈ স্বাগতম জনাইছো আহক চাওকি আমাৰ ক্লাছৰুম এইখনে মেমৰি হয় এইখনৰ পৰা মোৰ মানে লাইফৰ জাৰ্নিটো ষ্টাৰ্ট হৈছিল ইয়াৰ এসেটো লগাই এই ফাৰ্স্ট যিখন আনিছিল এইখন ষ্টৰী আছে মেক্স আপ এইখনৰ প্ৰায় 1 লাখ মান টকা মোৰ হয় বাকিখিনি সাবস্ক্ৰাইবাৰো হয় কৈছিল মই কেতিয়াও নাপাহৰো মই গলো যে মোৰ পইচাৰ অভাৱ হৈছে মোক পইচাৰ 2 টকান প্ৰয়োজন হৈছে কোনোবাই 2000 কোনোবাই 500 কোনোবাই 200 কোনোবাই 100 এনেকে দি এই বোৰ্ডখন কিনা হৈছিল তাৰ পিছত
ইয়াৰ লাইটৰ সেটআপ আৰু এটো ইকোস্টিক ধৰি লওক আপোনাৰ সাউন্ড প্ৰুফ ৰুম বাহিৰলে সাউন্ড না যায় বাহিৰৰ পৰা তোমাৰ ইতিয়া যেবিলা ক্লাছ আহি আছে এবিলা ইয়াতে আহি আছে নি মোৰ এটো ক্লাছ ৰুমত নহয় 75 ইঞ্চ তো তাই ন মোৰ এটো তাই 86 ৰ এটো 75 আছে মই মানটো হিউজ যে আমাৰ সব মই কিমান ইয়াত যিখিনি সৰু তুলনামূলক ভাবে আমাৰ নিচিনা সৰু মানুহ ইয়াত কৰে মানে সমাদা তাৰ পিছত বাকি হে আৰু যি অলপ সাপোৰ হয় তেওঁলোকে ইয়াত কৰে ইন্টাৰেষ্টিং কথাটো হল কি এখন ইউজ কৰা হয় এখন ইউজ উখ হ'ব কাৰণে কৰা হয় আচ্ছা মানুহ উখ কৰিব কাৰণে ওকে তো আৰু উখ কৰিব লগা হলে আৰু দিব পাৰো আমি কিন্তু এখন হৈ গৈছে এতিয়া বৰ্তমান উজুদি বিজুদি নাখায় এখন ভাল পায় ইয়াৰ ৰিজন আছে ইয়াত ভৰি বিষায় আচ্ছা হয় হয় কিন্তু ইয়াত ভৰি নিবিষায় মই যদি ধৰি লওক আপোনাৰ লং ক্লাছ কৰিব লগা 3 ঘণ্টা 4 ঘণ্টা মই ইয়াত কৰো বঢ়িয়া বঢ়িয়া নহলে মানে ইয়াত থাকিলে আপোনাৰ ভৰি মানে বিখাব ক'ব নোৱাৰি এটো বেঞ্চমাৰ্কৰ কেমেৰা ইয়াত কমেন্ট ইয়াত ইন্টাৰেষ্টিং ফেক্টটো চাওক আপুনি যে এখন উলুটাকে কৰি পেলালো টিভি কিনিছিলো টিভিটো উল্টা কৰি দিলো কিয় তাৰ পৰা ইয়ালে এটা কমেন্ট পঢ়িব পাৰো মানে ৰটেট কৰাই লৈছে টিভি এটো আছিল Xiaomi টিভি হয় এটো কিমান 42 ইঞ্চ আছিল নেকি বেছি হ'ব 46 মান হ'ব এটো তেনেকুৱা ধৰণৰ কিবা এটা আছিল আৰু এটো সিস্টেম ডাইৰেক্টলি বেঞ্চমাৰ্কৰ পৰা লোৱা বেঞ্চমাৰ্ক কমপ্লিটলি এটো ক্লাছৰুম 1 টো আমি চালো এতিয়া আহ ক্লাছৰুম 2 টো চাইলো এটো হল ক্লাছৰুম 2 এটা হৈছে ক্লাছৰুম 2 চাই দেখুৱাব আমাক এটো ক্লাছৰুমতে মই 90% ক্লাसेছ কৰো বৰ্তমান আগতে তাতে কৰিছিলো ইয়াত বৰ্তমান মই কৰো এখন হাত বৰ্ডখন কিমান ডাঙৰ বাপৰে 86 আছিল 86 ইয়াতে ম্যাক্সিমাম তো নাপায় আৰু নাপায় 86 তাৰ পিছত ধৰি লওক আপোনাৰ লাইটটো হলে সিসিটিভি কেমেৰা খালি অফ আছে এতিয়া তাৰ বাকি কেমেৰা হৈ গল তাত পহু ইয়াত ইন্টাৰেষ্টিং কথাটো হল কি গ্ৰীন স্ক্ৰীন শ্বুট যদি আমাক লাগে এই তোমাৰ এডিটেড ভিডিও কিটা আছে ইয়াত যেটো দুখন আছে গ্ৰীন স্ক্ৰীন এখন আছে এখন ঠিক আছে ইউজ কৰিব লগা হলেটো আনি ললো আজৰে খালি এটা কাৰেন্ট নাই ন এটো এসি ভাল টেকনলজি কিন্তু ভাল হৈছে এটো ন জায়গা খোৱা নাই বেলেগকে আৰু নাই খোৱা একেটা কেমেৰাতে একেটা সেটআপতে হৈ গল আৰু আমি এতিয়া আসাম পুলিচৰ ইন্টাৰভিউজ কৰিছিলো প্ৰায় 50-60 মান এটোৰ মতে ইমান সৰু ৰুমটোতে আমি কৰিছিলো আসাম পুলিচে আছে যেটো মানে ইন্টাৰভিউজ হয় আৰু এডিআৰি গ্ৰেড 4 ৰ কৰা এডিআৰি গ্ৰেড 4 5টা নে 6টা কৰিছিলো বেছি নহয় মেইনকে আমি আসাম পুলিচত ফোকাস কৰিছিলো কেজন মানে নিজে আহিলে তো গটিকে হেতু ৰিলিজ হ'ব এতিয়া ইয়াতে কৰা হয় মানে কমপ্লিটলি ইমানে অফিসটো কাইলে আসাম পুলিচৰ ৰিজাল্ট আহি আছে নেকি কাইলে আসাম পুলিচৰ ৰিজাল্ট আহি আছে তো আপোনালোকে নিশ্চয় যিসকল প্ৰত্যাশী চাই আছে আপোনালোকে জুনে আসাম পুলিচৰ ক্লাছ সাৰটাত কৰিছিলে নিশ্চয় গম পাব সেকেন্ডলি আগদিয়াকে সাগে মোস্ট প্ৰবাবলি ভিডিওটো পিছত আপলোড হৈ আছে জুনে সিলেকশন পাইছে সাৰৰ জৰিয়তে নাইটোবা আমাৰ জৰিয়তে কমেন্ট বক্সত কমেন্ট কৰিব আৰু বটকৰো এটোৱে লাষ্ট আছিল আমাৰ আৰু দেখুৱাবলৈ আছে নাই মানে হৰু অফিস জাস্ট আমাৰ অনলাইনৰ কাম কৰিব লাগে তাত কাম চলে ইয়াত ক্লাছ চলে দ্যাটস ইট আৰু বেলেগ নাই হৰু ঠাই মানে এতিয়া ভাবি আছো কি ঠাইটো বহাব লাগিব অফলাইন ক্লাছৰুম বনাব লাগে ইয়াৰ কাৰণে তলৰ যেটো পাৰ্ট আমি তলৰ পাৰ্টটো বুক কৰি থোৱা আছে তো আমি তাত মানে এই অফিসটো লৈ যাম তাৰ পিছত আমি অফলাইন ক্লাছৰুম ষ্টাৰ্ট কৰি দিম এটো মানে এটা ডাঙৰ অফিস হ'বগে আৰু মই আপোনাৰ মনত আছে নাই জানো চক্ৰবাণী পৰাখৰ ওচৰলৈ যাওঁতে তেতিয়া মই কৈ আহিছিলো যে মোৰ বৰ্তমান কোনো অফিস নাই এটা ৰুমৰ পৰা মই কৈ আছো যতে হও যতে খাও তাৰ পৰা গৈ মই বলে এটা অফিস বনাব বিচাল তাৰ পৰা কি এটো বনাইছিলো এটো 23 ৰ লাষ্টত হল নেকি এটো অফিসটো 23 17 সেপ্টেম্বৰ আৰু সেইখিনিত মোৰো অফিস হৈছে 23 সেপ্টেম্বৰত ময়ো অফিস বনাইছো মানে মোৰো ষ্টুডিওটো হৈছে তেতে তোমাৰো হৈ আছিল প্যাৰালেলি হৈ আছিল মনত আছে মোৰ কেনকা পালে এটা অফিসৰ আপুনি সকলক বাহিৰলৈ যাও ইয়াৰ খুব ভাল লাগিল গদিকে ভিউয়াৰ্স সকলক ধন্যবাদ জনাইছো ভিডিওটি হেকলৈকে চোৱাৰ কাৰণে আমাৰো ভালেখিনি পৰ্ব আছে আমাৰ অকমান যা জলপান হ'ব খোৱালোৱা হ'ব আমি ইয়াত আজি ষ্টে কৰিম সাৰৰ লগত আছো আমি তাৰ লগতে আমাৰ অন্য ভিডিও আহিব আশা কৰো আপোনালোকে ভাল পালে ভিডিওটি হেকলৈকে চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ জনাইছো যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট বক্সত জনাব আপোনালোকে কেনেকুৱা পালে ধন্যবাদ